ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এক সংবাদমেলত সদৰি কৰিছে যে মাদানীয়ে অসমক ইছলামিক ষ্টেট কৰিব খুজিছে আৰু মাদানীৰ চিন্তাধাৰাক কোনো কাৰণত অসমত ৰূপায়ণ হ'ব দিয়া নহ'ব। আৰু এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া জানিবলৈ আমি অসম গণ পৰিষদ দলৰ ধেমাজি জিলা সমিতিৰ যি দিলীপ শইকীয়া সোণোৱাল ভৱন আছে বা দিলীপ শইকীয়া ভৱনত ইতিমধ্যে মই উপস্থিত আছোঁ। আৰু আমাৰ সৈতে এই মুহূৰ্তত যিহেতু অসম গণ পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ তুলাম গগৈকে ধৰি মহিলা পৰিষদৰ নেতৃবৃন্দ আছে, আমি তেখেতক বা কিছু কোনোবাই জানিবলৈ চেষ্টা কৰিম। যিহেতু মাদানীৰ মন্তব্যক লৈ ইতিমধ্যে ৰাজ্যৰ সৰ্বত্ৰে মন্তব্যক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্য তোলপা লাগিছিল আৰু সেই মন্তব্যৰ পিছত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে এই কথা দাবী কৰি আহিছিল আৰু আজি যিহেতু তেওঁ পুনৰবাৰ সংবাদমেলত সেই কথা সদৰি কৰিছে আৰু এই মুহূৰ্তত যিটো জ্যেষ্ঠ মুখপাত্ৰ তুলাম গগৈ আছে, আমি তেখেতৰ পৰা কোনোবাই জানিবলৈ চেষ্টা কৰিম। আৰছাদ মাদানীয়ে যি মন্তব্য যি ধৰণৰ চিন্তাধাৰা বিশেষকৈ অসমক ইছলামিক ষ্টেট কৰাৰ সপোন, তেওঁলোকৰ এটা গোপন যি অভিসন্ধি, এই অভিসন্ধিক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি? চাওক, মাননীয় মুখ্যমন্ত্ৰীয়ে আৰছাদ মাদানীক ব্যক্তিগতভাৱে বিৰোধিতা কৰা নাই। আৰছাদ মাদানীৰ যিটো চিন্তা চৰ্চা, যিটো সপোন অসমক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত কৰা, সেই সপোনটোক মাননীয় মুখ্যমন্ত্ৰীয়ে দুৰ্ঘৰ বিৰোধিতা কৰিছে আৰু এই সপোন কেতিয়াও সাকাৰ ৰূপ দিবলৈ দিয়া নহ'ব, এই কথা মাননীয় মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে। আৰু আমি আজি ইয়াত অসম গণ পৰিষদ দলৰ আমাৰ চিচিবঙাৰ সমষ্টি মহিলা পৰিষদৰ আমাৰ কাৰ্যনিৰ্বাহক সভা আছিল। এই স্থানৰ পৰা আমিও অতি স্পষ্টভাৱে ক'ব বিচাৰোঁ, অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ বিচৰা যিকোনো শক্তিক অসম গণ পৰিষদ দলে কোনো কাৰণত কোনো দিনেই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু এনেধৰণৰ অসম বিদ্বেষী চিন্তা চৰ্চাক অসম গণ পৰিষদ দলে হাড়ে হিমজুৱে তেজে পুজে বিৰোধিতা কৰে আৰু এনে শক্তিক মষিমূৰ কৰিবৰ কাৰণে আমি অসম গণ পৰিষদ দলে সদায় সতৰ্ক হৈ থাকিবলৈ আমি প্ৰস্তুত আছোঁ। বাৰে বাৰে দেখা গৈছে যে অসম বিৰোধী একাংশ চক্ৰই পূৰ্বতে NRC সময়ত তেওঁলোকে আহি পিনি অসমক আচলতে উত্তপ্ত কৰা এটা অভিসন্ধি ৰচনা কৰিছিল, বিভিন্ন আচলতে অসম বিদ্বেষী মন্তব্য কৰি আহিছিল। পুনৰবাৰ NRC উন্নীতকৰণৰ প্ৰসংগ আকৌ আহিব পাৰে। যদি সেই NRC উন্নীতকৰণ বা অন্যান্য যিটো আচলতে 26 নিৰ্বাচন আহি আছে অসমত, এনেবোৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যিসমূহ আচলতে বাহিৰৰ ব্যক্তি আহি যিধৰণৰ মন্তব্য কৰি যায় বা বাহিৰৰ পৰা যিধৰণৰ মন্তব্য কৰে, সেই মন্তব্য অসমত কিন্তু অসমৰ যি শান্তি সম্প্ৰীতি বাৰ্তা, সেই বাৰ্তা ক'ৰবাত ব্যাঘাত জন্মাইছে। তাৰমানে চাওক, এইবিলাক মন্তব্য আপোনালোকৰ চেনেলৰ যোগেদি আমি দেখি আছোঁ। এইটো অসম বিদ্বেষী মন্তব্যই কেৱল নহয়, এইটো আচলতে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অনা এটা মন্তব্য। এনে মন্তব্যকো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি অসম গণ পৰিষদলৈ আমাৰ জন্মলগ্ন যিহেতু অবৈধ বিদেশী নাগৰিকে অসম গ্ৰাস কৰিবলৈ লোৱাৰ বিৰুদ্ধে আমি আন্দোলন কৰি অসম গণ পৰিষদ দলে 860জন মানুহৰ জীৱনৰ বিনিময়ত গঠন হৈছোঁ আমি। গতিকে অসম গণ পৰিষদ দলে কোনো কালে কেতিয়াও আমি ভাৰত বিৰোধী বা অসম বিৰোধী, বিশেষকৈ অবৈধ বাংলাদেশীমূলক যিয়ে প্ৰতিনিধিত্ব কৰে কংগ্ৰেছ যি দল আৰু তেওঁলোকক প্ৰতিনিধিত্ব কৰা এতিয়া বাহিৰৰ পৰা আমদানিকৃত যিবিলাকে নেতাই ইয়াত বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী সপক্ষে মতামত দিছে, তেখেতলোকক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু তেওঁলোকক সাৱধান কৰি দিছোঁ, অসমত এনেধৰণৰ মন্তব্য নিদিব। এইটো অসম বিৰোধী মন্তব্যই নহয়, এইটো সমগ্ৰ ভাৰত বিৰোধী মন্তব্য। হয়, আছিল সমগ্ৰ জ্যেষ্ঠ মুখপাত্ৰ তুলাম গগৈ। তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যিহেতু পুনৰবাৰ উল্লেখ কৰিছে যে বিশেষকৈ মাদানীৰ দৰে চিন্তা ব্যক্তিয়ে অসমৰ যি বৰ্তমানৰ প্ৰেক্ষাপট, এই প্ৰেক্ষাপটক তেওঁলোকে এক প্ৰকাৰ তেওঁলোকৰ ইছলামিক ষ্টেট হোৱাৰ যি সপোন, সেই সপোন তেওঁলোকে গোপন অভিসন্ধি তেওঁলোকে পুহি ৰাখিছে আৰু এই অভিসন্ধি কোনো কাৰণত আচলতে কৰিবলৈ দিয়া নহ'ব। তেনেধৰণৰ যিহেতু মুখ্যমন্ত্ৰীগৰাকী মন্তব্যক তেওঁলোকে পঞ্চায়তে সমৰ্থন জনাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বাৰে বাৰে অসম ভূমিক আচলতে বিভিন্ন চক্ৰই আচলতে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে। আৰু আগন্তুক যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় 200টা দিন আৰু 200টা দিন আছে, এই 200টা দিনৰ পিছতে অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বাহিৰৰ পৰা বিভিন্ন লোকে আহি আমদানিকৃত লোকে আহি আচলতে বিভিন্ন ধৰণৰ ৰাজ্যৰ শান্তি সম্প্ৰীতিৰ যি বাৰ্তা থকা অসম মুলুকত এনেধৰণৰ মন্তব্য বিষবাস্প বিয়পাব খোজে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট কঠোৰ হৈছে বা তেওঁ ইতিমধ্যে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰি ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।